চৰাইবাহীত নৱনিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলক সম্বৰ্ধনা। যোৰহাটৰ চৰাইবাহীস্থিত চৰাইবাহী উপ-ক্ৰীড়া সন্থাৰ ভৱনত দক্ষিণ পশ্চিম যোৰহাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়। সভাখনিত সভাপতিত্ব কৰে জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি তথা ধৰ্মপ্ৰাণ ব্যক্তি নগেন বৰাই। অনুষ্ঠানত ভালেসংখ্যক সচেতন জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকি শুভেচ্ছা জনোৱাৰ লগতে নৱনিৰ্বাচিত বিজয়ী প্ৰাৰ্থীসকলে মনৰ অনুভৱ ব্যক্ত কৰে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ। দক্ষিণ পশ্চিম জ্যেষ্ঠ সন্মিলনৰ তৰফৰ পৰা আজি আমাৰ এই নৱনিৰ্বাচিত জিলা প্ৰতিনিধিকে প্ৰমুখ্য কৰি প্ৰায় 11জন মাননীয় সদস্যক আমি মাটি প্ৰাৰ্থী আনি পেলাই আমাৰ এই চৰাইবাহী উপ-ক্ৰীড়া সন্থাৰ ভৱনত আমি তেওঁলোকক সম্বৰ্ধনা জনালোঁ আৰু আমি তেওঁলোকৰ পৰা আগন্তুক যি সময় অনাগত সময়বিলাকত আমাৰ এই অঞ্চলৰ অৱহেলিত যিখিনি কাম কাজ আছে সেই কাম কাজখিনি সমাধা কৰাৰ কাৰণে তেওঁলোকক আমি আহ্বান জনালোঁ আৰু তেওঁলোকেও আমাক কথা দিছে যাতে পৰ্যায়ক্ৰমে তেওঁলোকৰ শক্তি অনুযায়ী যিখিনি কৰণীয় কৰিব পাৰিব সেই কামখিনি কৰিব পাৰিম বুলি তেখেতসকলে আমাক কথা দিছে। আমিও আশা কৰিছোঁ আৰু বিশেষকৈ আমাৰ এই চৰাইবাহী উপ-ক্ৰীড়া সন্থাৰ লগত জড়িত আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টোৰ বনোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ ফালৰ পৰা আমি সম্পূৰ্ণ আশা কৰিলোঁ আৰু তেখেতসকলেও পৰ্যায়ক্ৰমে এই সমস্যাটো সমাধান কৰিম বুলি আমাক কথা দিলে। ধন্যবাদ। যিহেতু আপুনি জিলা পৰিষদৰ সদস্যৰূপে ইয়াত আজি উপস্থিত আছে আৰু তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে আপোনালোকে কাৰ্যভাৰ কিছুদিনৰ পিছত গ্ৰহণ কৰিব, গতিকে কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত আমাৰ খুব ভাল লাগিছে। আমাৰ এই অঞ্চলৱৰ্তী ৰাইজৰ জ্যেষ্ঠসকলে আজি আমাক মৰম আশীৰ্বাদ যাচিলে আৰু আজি আমাৰ যিসকল প্ৰতিনিধি ইয়াত উপস্থিত আছে বিগত পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা সকলোৱে যথেষ্ট উৎসাহিত হৈছে, তেখেতসকলৰ আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু অনাগত দিনত যিবিলাক কাম কাজ আমাৰ বিৰোধী যি পঞ্চায়ত আছিলে তেওঁলোকে যিখিনি কাম নকৰিলে সেই কামখিনি আমি কৰি যাম বুলি আজি সংকল্প গ্ৰহণ কৰিছোঁ আৰু জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পাই আমি যথেষ্ট আনন্দিত আৰু উৎসাহিত।